ব্ৰহ্মপুত্ৰৰ ওপৰত ৰঙা চিনৰ সেনচকু অসমৰ সভ্যতা সংস্কৃতি অস্তিত্ব এতিয়া সংকটত। ব্ৰহ্মপুত্ৰৰ ওপৰত ৰঙা চিনে নিৰ্মাণ কৰিব বিশ্বৰ সৰ্ববৃহৎ বান্ধ। অৰুণাচল প্ৰদেশৰ প্ৰৱেশৰ পূৰ্বেই বৰলোহিতৰ গতি ৰুদ্ধ কৰিব চীনে। নদী বান্ধ নিৰ্মাণৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা সংস্কৃতি বিপন্ন হ'ব। জলসংকটৰ সৃষ্টি, প্ৰকৃতিৰ ভাৰসাম্যহীনতা, জীৱকুল, বাণিজ্যিক দিশ সকলোতে প্ৰতিকূল পৰিৱেশ সৃষ্টিৰে চিৰপ্ৰবাহমান অসমীয়া সংস্কৃতিৰ অস্তিত্ব এতিয়া বিপন্ন হ'ব। অসমৰ সেউজ পৰিৱেশ নাথাকিব। এটুপি পানীৰ বাবেই হাহাকাৰ হ'ব। 1984 চনৰ পৰা 2012লৈ থ্ৰী জৰ্জ ৰিভাৰ ডেম বুলি এটা তেওঁলোকে 22,500 মেগাৱাটৰ নদী বান্ধ ইতিমধ্যে সম্পন্ন কৰিছে, যাৰ ফলত পৃথিৱীৰ যি গতিবেগ তাত ব্যাধিত হৈছে। গতিকে এই ধৰণৰ নদী বান্ধে গোটেই সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ প্ৰতি এক সংকট সৃষ্টি কৰিছে। আজি 3-4 বছৰৰ পৰা ব্ৰহ্মপুত্ৰ শুকাই পানীৰ তলিত থাকে আৰু ইয়াৰ গ্ৰাউণ্ড ৱাটাৰটো ইয়াৰ আশে পাশে যিবোৰ আছে তাতো দেখা গৈছে যে মানুহে 2 ইঞ্চি থাকিলে 4 ইঞ্চি বহুৱাব লগা হৈছে। গতিকে এক ভীষণ সংকটৰ দিশে আমি আগবাঢ়িবলৈ গৈ আছোঁ। আৰু এই নদী ডেম্পৰ ফলত আমাৰ যি ব্যৱসায় বাণিজ্য, মৎস্যজীৱীয়ে হওক বা আমাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আশে পাশে গঢ় লোৱা বৃহৎ আমাৰবোৰ চহৰবোৰ আছিল, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, এইবোৰৰ প্ৰতিও এটা সংকট আহিছে। আমাৰ ভূপেন হাজৰিকাদেৱে তেতিয়াই কৈ গৈছিল যে ব্ৰহ্মপুত্ৰ আমাৰ জীৱন ৰেখা, আয়ুস ৰেখা। গতিকে ব্ৰহ্মপুত্ৰই যদি নাথাকে আমাৰ যি সেউজ পৰিৱেশ, ধুনীয়া অসমৰ পৰিৱেশটো ই হয়তো মৰুভূমিত পৰিণত হ'ব আৰু আমাৰ সভ্যতা সংস্কৃতি আমি লুপ্ত হ'ব। আৰু সময়ত হয়তো চীনে যুদ্ধ বিগ্ৰহৰ সময়ত এই নদী ডেম্পৰ দ্বাৰা আমাৰ এই যি মানুহৰ জীৱনৰ প্ৰতি আশংকা আনিছে, তেওঁলোকে নদী বান্ধ যদি ভাঙি দিয়ে বা পানী খুলি দিয়ে আমাক উটুৱাই লৈ যাব। গতিকে আমি এফালে পানী নোহোৱাৰ সংকটত ভুগিছোঁ, আনফালে যুদ্ধ বিগ্ৰহৰ সময়ত আমাৰ সমস্ত যি অসমীয়া জাতিৰ সংস্কৃতি, সেই সংস্কৃতি ধ্বংস হোৱাৰ এটা আশংকা আমি মনতে ভাবিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঠিকেই অনুধাৱন কৰিছে আৰু এতিয়া হয়তো তেওঁ তৎপৰ হ'ব আৰু অতি সোনকালে যিবোৰ জলসম্পদ সংৰক্ষণ বা এই ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ফৰাম আছে তাতে তেওঁ এইবোৰ সজৰে আমাৰ ভাৰত চৰকাৰৰ মাধ্যমে উত্থাপন কৰিব। আৰু আমাৰ কাষতে IIT আছে, তেওঁলোকেও এই সন্দৰ্ভত তেওঁলোকৰ যি বিশেষজ্ঞ আছে তেওঁলোকৰ দ্বাৰা অধ্যয়ন জৰীপ কৰাই আমাৰ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা গোটেই ব্যৱস্থাটো কিদৰে আগুৱালে আমি সুবিধাজনক হ'ব, কিদৰে আমাৰ সভ্যতা সংস্কৃতি, আমাৰ আমাৰ শক্তিৰ সঞ্চাৰ কৰা মহাবাহু ব্ৰহ্মপুত্ৰক পুনৰুজ্জীৱিত কৰাৰ কাৰণে পদক্ষেপ ল'ব বুলি আমি আশাৰে বাট চাইছোঁ। ধন্যবাদ। বুকুত থিয় হ'ব লগা হৈছে। 2-3 মাহে পানী অলপ আহে, বৰষুণৰ পানী। বৰষুণ যেতিয়ালৈকে দিব তেতিয়া ব্ৰহ্মপুত্ৰ নদী গৈ থাকে, নাই বৰষুণ মানস সৰোবৰৰ পৰা যিটো পানী আহে সেইটো শেষ জৈ নান যিবিলাক নদী উপনদী আছে সেইবিলাকতো শুকাই যায়। ব্ৰহ্মপুত্ৰতো নদী উপনদীয়েতো তেওঁলোকক সজীৱ কৰি ৰাখি আছিল। এতিয়া সেই অকল ব্ৰহ্মপুত্ৰৰ লগতে সেইবিলাক গোটাইখিনি জান জুৰি যিমান আছে উপনদী আছে সেইবিলাকো তেওঁলোকে কৰিব লাগিব।